ইতিমধ্যে টিকট সকলো শেষ হৈছে, ৰেকৰ্ড হৈছে, কিন্তু অভিযোগ উঠিছে যে টিকটৰ দাম পূৰ্বতকৈ বৃদ্ধি হৈছে, ব্লেকতো যথেষ্ট দাম হৈছে ৩,০০০ ৪,০০০ পৰ্যন্ত। কি ক'ব সমগ্ৰ বিষয়টো? মই নিজে আজি মানে বুকিং কৰিবলৈ চাইছোঁ, ৬ তাৰিখলৈকে কোনো টিকেট নাই। আৰু য'ত আমি মানে আগত হলত চাইছিলোঁ সেয়া টিকেট ২০০ টকীয়া টিকেটটো ৪০০-৬০০ মই নিজে দেখিছোঁ। মানে চবেই চাব পাব লাগে, শেষৰ চিনেমাখন চবেই চাব লাগে। তো টিকেটবোৰ এনেকৈ ব্লেকত হেৰি কৰাটো মানে কোনো লিগেল কাম হোৱা নাই। হয়, চবেই জনসাধাৰণ চবেই বিচাৰে চাবলৈ, সাধাৰণ মানুহে বিচাৰে। তো এভাগে চাব এভাগে নাচাব সেনেকুৱাটো নহয় ন, সেইখিনি আৰু লিগেল কৰিব লাগে। হয় হয় হয়, আমি নিজে দেখা পাইছোঁ আজি। মই চাইছোঁ ৬ তাৰিখলৈকে কোনো হলত মানে টিকেট হেৰি নাই, চব টিকেট বুক হৈ গৈছে অলৰেডি। এতিয়া আমিওতো আমাৰো চাবলৈ মন আছে। সুযোগটো ল'ব নালাগে? হয়, নালাগে নালাগে। সুযোগ লৈছে? লৈছে লৈছে, নিজে চাই আমি নিজে প্ৰমাণ পাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।